নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ তীব্ৰ সমালোচনা কৰিছে জাতীয় সংগ্ৰামী সেনাই। তেওঁলোকে স্পষ্টকৈ কৈছে যে অখিল গগৈৰ প্ৰেম কেৱল মিয়াৰ ক্ষেত্ৰতহে দেখা যায় আৰু তেওঁৰ মিয়া প্ৰেমত সাহসিকতাৰ বঁটা পাব লাগে আৰু তেওঁক সাহসিকতাৰ বঁটা প্ৰদান কৰিব লাগে বুলি স্পষ্টকৈ কৈ দিছে। আৰু তেওঁ মিয়া প্ৰেম বা মিয়া প্ৰীতি ধুবুৰী চেঙাতহে দেখিবলৈ পোৱা যায় বুলি স্পষ্টকৈ উল্লেখ কৰিছে। আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইম এট বিগ ব্ৰেকিং। এজন ব্যক্তিয়ে কেতিয়াও অকলে সংগঠন কৰিব নোৱাৰে। অখিল গগৈয়ে সংগঠনৰ ক্ষেত্ৰত কোৱা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে। অখিল গগৈয়ে কেনেকৈ সংগঠন কৰিলে নাজানো, অখিল গগৈয়ে কিদৰে এজন ব্যক্তি হৈ সংগঠন কৰিলে নাজানো বুলি কৈছে। অখিল গগৈ চুমা খোৱাত সাহসী, তেওঁ কেৱল চুমা খাব জানে বুলি স্পষ্টকৈ কৈছে জাতীয় সংগ্ৰামী সেনাই। আৰু মিয়া প্ৰেমৰ ক্ষেত্ৰত সাহসিকতা বঁটা পাব লাগে অখিল গগৈয়ে। অখিল গগৈক সাহসিকতাৰ বঁটা প্ৰদান কৰিব লাগে। অখিল গগৈয়ে সাহসিকতাৰ বঁটা ক'ত দেখাইছে সেয়া স্পষ্ট ৰূপত দেখা গৈছে। স্পষ্টকৈ কৈছে ধুবুৰী, ৰহা আৰু চেঙাত তেওঁৰ সেই সাহসিকতা দেখা যায় বুলি কৈছে। স্পষ্টকৈ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু তেখেতৰ সাহস শিৱসাগৰৰ উন্নয়নৰ ক্ষেত্ৰত দেখাওক। স্পষ্টকৈ কৈছে তেওঁ কেৱল মিয়া প্ৰেমত গুৰুত্ব দিয়ে, শিৱসাগৰৰ সমষ্টিৰ উন্নয়নত তেওঁ গুৰুত্ব দিয়ক। তেওঁ মিয়া প্ৰেমত গুৰুত্ব নিদি নিজৰ সমষ্টিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। অখিল গগৈয়ে নিজকে ধৰ্ম নিৰপেক্ষ ব্যক্তি বুলি কয়, কিন্তু স্পষ্টকৈ কৈছে তেওঁ কেৱল এটা নিৰ্দিষ্ট ধৰ্মৰ প্ৰতিহে আকৰ্ষিত। তেওঁ কেৱল এটা নিৰ্দিষ্ট ধৰ্মকহে ভাল পায় আৰু সেই ধৰ্মৰ বিৰুদ্ধে কোনোবাই যদি কথা কয় তেন্তে তেওঁৰ গা জ্বলে বা তেওঁ বিৰোধিতা কৰে। মিয়াৰ বিৰুদ্ধে মাত মাতিলে আমি চৰকাৰী এজেণ্ট আখ্যা দিয়ে, মিয়াৰ বিৰুদ্ধে যদি কিবা এটা মাত মাতো তেন্তে আমাক চৰকাৰী এজেণ্ট আখ্যা দিয়ে। কিন্তু বিহাৰী মাৰোৱাৰীৰ বিৰুদ্ধে মাত মাতিলে আমি জাতীয়তাবাদী। তেওঁ সেই প্ৰেমটো আমাক উলিয়াই দিয়ক। অসমৰ ৰাইজে এই সকলোবোৰৰ উত্তৰ দিব। কিয় ২৬ৰ ইলেকশ্যনত বা ২৬ৰ নিৰ্বাচনত ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব। স্পষ্টকৈ কৈছে তেওঁ যি এই মিয়া প্ৰেম দেখুৱাই আছে তাৰ প্ৰত্যুত্তৰ ২৬ত দিব। ৰাইজৰ দলৰ অৱস্থা কেনেকুৱা সকলোৱে জানে, ৰাইজৰ দলৰ ভিতৰৰ অৱস্থা কেনেকুৱা সেয়া সকলোৱে জানে। শিৱসাগৰত বাংলাদেশী ৰক্ষা কৰিম বুলি কওঁতেও তেওঁ মাত মাতিব লাগিছিল। ইউনুছ তামুলীয়ে যেতিয়া শিৱসাগৰত বাংলাদেশীৰ কথা কৈছিল তেওঁ মাত মাতিব লাগিছিল, কিন্তু তেওঁ এই ধৰণৰ মন্তব্যৰ পৰা বিৰত থাকি তেওঁ মিয়া প্ৰেমক গুৰুত্ব দিয়ে। আৰু এই অখিল গগৈৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী সেনাই বিস্ফোৰক মন্তব্য আগবঢ়াইছে। স্পষ্টকৈ অখিল গগৈয়ে সমালোচনা কৰিছে যে তেওঁ কেৱল মিয়া প্ৰেমত গুৰুত্ব আৰোপ কৰে, তেওঁ ধৰ্ম নিৰপেক্ষতাৰ কথা কয়, কিন্তু তেওঁ কেৱল এটা ধৰ্মৰ প্ৰতিহে আকৰ্ষিত। তেওঁ কেৱল মিয়া প্ৰেমত গুৰুত্ব দিয়ে। জাতি ৰক্ষাৰ কাৰণে আমি যি যুঁজখন কৰি আছো তেওঁ সম্পূৰ্ণ বিৰোধিতা কৰিছে। কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে তেওঁ এই কাম কৰিছে বুলি স্পষ্টকৈ কৈছে জাতীয় সংগ্ৰামী সেনাই। আৰু সংগঠনৰ ক্ষেত্ৰত যি মন্তব্য আগবঢ়াইছিলে অখিল গগৈয়ে সেয়া গ্ৰহণযোগ্য নহয়। এজন ব্যক্তিয়ে কেতিয়াও অকলে সংগঠন কৰিব নোৱাৰে। সংগঠন কৰিবলৈ এটা দলৰ প্ৰয়োজন, এটা সাহসিকতা যুৱকৰ প্ৰয়োজন। আৰু অখিল গগৈয়ে কেনেকৈ অকলে সংগঠন কৰিলে ইয়াক কোনেও নাজানে বা ইয়াক জ্ঞাত নহয় কোনো। স্পষ্টকৈ কৈছে আৰু এই ক্ষেত্ৰত তেওঁ যি এই মিয়া প্ৰেম কৰিছে এই ক্ষেত্ৰত তেওঁ সাহসিকতাৰ বঁটা পাব লাগে বুলি কৈছে। অখিল গগৈয়ে চুমা খোৱাত আগবঢ়া, তেওঁ মিয়া প্ৰেমত আগবঢ়া। মিয়াৰ বিৰুদ্ধে তেওঁ মাত মতাৰ সলনি মিয়াক সমৰ্থন কৰে। উজনি অসমত যি মিয়া বিৰোধী অভিযান চলি আছিলে তাকো তেওঁ সমালোচনা কৰিছে বা বিৰোধিতা কৰিছে। আৰু এই ক্ষেত্ৰত তেওঁ সাহসিকতাৰ বঁটা পাব লাগে বুলি কৈছে। স্পষ্টকৈ কৈছে অখিল গগৈয়ে কেৱল এটা নিৰ্দিষ্ট ধৰ্মৰ প্ৰতিহে আকৰ্ষিত। তেওঁ ধৰ্ম নিৰপেক্ষতাৰ কথা কয়। সংগঠন খুলিছিলে ধৰ্ম নিৰপেক্ষতাৰ নামত। তেওঁ কৈছিল ধৰ্ম নিৰপেক্ষতা আমি মানি চলিব লাগে, কিন্তু তেওঁ ধৰ্ম নিৰপেক্ষতাৰ নাম লৈ কেৱল মাত্ৰ এটা ধৰ্মকে আকৰ্ষণ কৰে বা আকৰ্ষিত হয়, সেয়া হৈছে মিয়া সম্প্ৰদায়ক। তেওঁ মিয়া সম্প্ৰদায়ৰ প্ৰতি কিয় ইমান দুৰ্বলতা আছে বুলি প্ৰশ্ন উত্থাপন কৰিছে জাতীয় সংগ্ৰামী সেনাই। সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ বিধায়কগৰাকীক। স্পষ্টকৈ কৈছে তেওঁ মিয়াৰ বিৰুদ্ধে মাত মাতিলে তেওঁৰ গা জ্বলে। আমি যদি মিয়াৰ বিৰুদ্ধে মাত মাতো তেন্তে আমি বিজেপিৰ এজেণ্ট বা চৰকাৰী এজেণ্ট, আৰু যেতিয়া আমি বিহাৰী মাৰোৱাৰীৰ বিষয়ে মাত মাতো তেতিয়া আমি জাতীয়তাবাদী। এয়া কেনেধৰণৰ জাতীয়তাবাদী বুলি স্পষ্টকৈ প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈৰ বিৰুদ্ধে। আৰু এটা কথা কৈছে যে ধুবুৰী, ৰহা, চেঙাতহে তেওঁৰ সেই সাহসিকতা দেখা পোৱা যায়।
আৰু বেলেগত দেখিবলৈ পোৱা নাযায় তেওঁ শিৱসাগৰ সমষ্টিৰ বিধায়ক তেওঁ শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ বিষয়ত মাত মাতিব লাগে কিন্তু তেওঁ শিৱসাগৰ সমষ্টিৰ কথা মাত নামাতি মিয়া প্ৰেমত লাগিছে ৰাজ্যত যি উচ্ছেদ চলি আছে বৰ্তমান যি মিয়া বিৰোধী অভিযান চলি আছে সেয়া তেওঁ সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছে এয়া এজন ঐতিহাসিক শিৱসাগৰৰ নাগৰিক হিচাপে অতি দুৰ্ভাগ্যজনক আখ্যা দিছে শিৱসাগৰৰ বিধায়ক হৈ এই ধৰণৰ কাণ্ড কৰাটো গ্ৰহণযোগ্য নহয় বুলি স্পষ্টকৈ কৈছে আৰু অখিল গগৈয়ে নিজকে ধৰ্ম নিৰপেক্ষ ব্যক্তি বুলি কয় তেওঁ ধৰ্ম নিৰপেক্ষ হিন্দু মুছলমান তেওঁ কাকো হেও দৃষ্টিৰে নাচাই বা সকলোকে সমান দৃষ্টিৰে চাই বুলি কয় কিন্তু বৰ্তমান সময়ত সকলোৱে তেওঁৰ স্বভাৱ দেখিবলৈ পালে তেওঁ কিদৰে কেৱল মাত্ৰ এটা সম্প্ৰদায়ক অতি আকৰ্ষিত হৈছে বা মিয়া প্ৰেমত আকৰ্ষিত হৈছে আৰু যেতিয়া আমি মাৰোৱাৰী বিহাৰীৰ বিষয়ে মাত মাতোঁ বা বিৰুদ্ধে মাত মাতোঁ তেতিয়া আমাক জাতীয়তাবাদী আখ্যা দিয়ে বা আমাক সমৰ্থন কৰে আমি যেতিয়া মিয়াৰ বিৰুদ্ধে মাত মাতোঁ তেতিয়া আমাক চৰকাৰী এজেণ্ট বুলি কয় এই কথা গ্ৰহণযোগ্য নহয় ২৬ৰ নিৰ্বাচনত ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি স্পষ্টকৈ কৈছে জাতীয় সংগ্ৰামী সেনাই আৰু অখিল গগৈয়ে সাহসিকতা কেৱল দেখুৱাই ধুবুৰী ৰহা চেঙাত তেওঁ শিৱসাগৰত নিহেই সাহসিকতা দেখাওক স্পষ্টকৈ কৈছে আৰু আমাৰ ওচৰত মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ এজন ব্যক্তি কেতিয়াও অকলে সংগঠন হ'ব নোৱাৰে তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলো ৰাইজৰ সহযোগিতাত এটা সংগঠন হয় আৰু তেওঁ কেনেকৈ অকলে সংগঠন কৰিছে আমি নাজানো প্ৰথম কথা আৰু দ্বিতীয় কথা যে তেওঁ যে সাহসী বুলি কৈছে তেওঁ চুমা খোৱাত কিন্তু সাহসী এইটো কথা কম চুমা খোৱাত তেওঁ কম নহয় সাহসী এইটো সাহসিকতা বঁটা তেওঁ পাব স্পষ্ট কথা তৃতীয়তে তেওঁ যে ধৰ্ম নিৰপেক্ষতা বুলি কৈছে সেইটো কিন্তু মিছা কথা কৈছে তেওঁ কিন্তু কেৱল মাত্ৰ নিৰ্দিষ্ট এটা ধৰ্মৰ প্ৰতি তেওঁ প্ৰেম বেছি আৰু সেই ধৰ্মটো কথা ক'লে তেওঁ গা জ্বলা পোৰা কৰে আৰু সেই ধৰ্মটো হৈ আমি মিয়া যদি আমি সন্দেহযুক্ত নাগৰিকক যদি সেই ধৰ্মটো খেদিবলৈ যাওঁ তেতিয়া আমি তেওঁৰ দৃষ্টিত বিজেপি এজেণ্ট হৈ পৰোঁ আৰু মাৰোৱাৰী বিহাৰীৰ বিৰুদ্ধে যেতিয়া আমি মাত মাতোঁ তেওঁৰ দৃষ্টিত আমি পিয়ৰ জাতীয়তাবাদী গতিকে এইবিলাক কথাবোৰত অসমৰ ৰাইজে বৰ্তমান সময়ত মন নিদিয়ে অসমৰ ৰাইজে গোটেই মানুহবিলাকৰ চৰিত্ৰবিলাক ইতিমধ্যে গম পাইছে আৰু আহি থকা নিৰ্বাচনত অসমৰ ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব তেওঁ যিটো ৰাইজৰ দল চলাই আছে সেইটো দলৰ প্ৰতিষ্ঠাপক মই হয় সেই দলটোৰ অৱস্থা কি হৈছে আপুনি অসমৰ ৰাইজে এতিয়া জানে দুৰ্ধৰ্ষ মানে এনেকুৱা কথা হ'ব পাৰে তেওঁ দুৰ্ধৰ্ষ তেওঁ সাহসিকতাটো ক'ত দেখাই আছে আপোনালোকে দেখিছে ধুবুৰী শালমাৰা চেঙা এইবিলাক অঞ্চলত তেওঁলোকে তেওঁৰ সাহসিকতাটো দেখাই আছে দুৰ্ধৰ্ষ বুলি কৈছে ক'ৰবাত ট্ৰেইনিং লৈ আহিলে যদিও নাজানো তেওঁৰ যিটো ধৰ্ম নিৰপেক্ষতাটো তেওঁ কেনেকুৱা নিৰপেক্ষ আপোনালোকে জানে আমি ক'ব নালাগে অসমৰ ৰাইজে দেখি আছে আমাৰ মূল কথাটো হ'ল কি আজি শিৱসাগৰ সমষ্টিত সেই বীৰত্বটো লাগিছিলে সেই সৎ সাহসটো লাগিছিলে শিৱসাগৰত কাৰণ গোটেই অসমৰ যিটো ইতিহাস সেই ইতিহাসটো আৰম্ভ হৈছে শিৱসাগৰৰ পৰা গতিকে সৎ সাহসটো তেওঁ যদি ক'ৰবাত ট্ৰেইনিং লৈ আছে সেই সাহসিকতা আচলতে শিৱসাগৰত দেখাব লাগে শিৱসাগৰ উন্নয়নৰ ক্ষেত্ৰত দেখাব লাগে আজি তাৰিখত আমি তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে ইতিমধ্যে আপোনালোকে কৈ আছে যে শিৱসাগৰত শান্তি সম্প্ৰীতি বিঘ্নিত হৈছে আৰু ইতিমধ্যে ৰাইজে দেখিছে যে ইউনিছ তামুলী নামৰ এগৰাকী আপোনাৰ সমষ্টিৰ শিৱসাগৰ সমষ্টিৰ এগৰাকী দুষ্কৃতিকাৰীয়ে ইতিমধ্যে ৰাজহুৱাকৈ কৈছে যে তেওঁ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব গতিকে আপুনি এই সমষ্টিৰ বিধায়ক হিচাপে আপোনাৰ এটা দায়িত্ব আছিলে যে প্ৰথমেই আপুনি সেইগৰাকী ব্যক্তিৰ ওপৰত এজাহাৰ দাখিল কৰিব লাগিছিলে কিন্তু সেইটো সাহস কিন্তু আপুনি দেখুৱাবলৈ এই মুহূৰ্তলৈকে আপুনি পৰা নাই আপোনাক কৈছোঁ এনেকুৱা ধৰণৰ বক্তব্যৰ পৰা আপুনি বিৰত থাকিব লাগে যদিহে এনেকুৱা ধৰণে আপুনি বক্তব্য প্ৰকাশ কৰি থাকে নিশ্চিতভাৱে অনাগত সময়ত শিৱসাগৰ সমষ্টিৰ ৰাজনৈতিকভাৱে কিন্তু আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন এজন ব্যক্তি কেতিয়াও অকলে সংগঠন হ'ব নোৱাৰে তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলো ৰাইজৰ সহযোগিতাত এটা সংগঠন হয় আৰু তেওঁ কেনেকৈ অকলে সংগঠন কৰিছে আমি নাজানো প্ৰথম কথা আৰু দ্বিতীয় কথা যে তেওঁ যে সাহসী বুলি কৈছে তেওঁ চুমা খোৱাত কিন্তু সাহসী এইটো কথা কম চুমা খোৱাত তেওঁ কম নহয় সাহসী এইটো সাহসিকতা বঁটা তেওঁ পাব স্পষ্ট কথা তৃতীয়তে তেওঁ যে ধৰ্ম নিৰপেক্ষতা বুলি কৈছে সেইটো কিন্তু মিছা কথা কৈছে তেওঁ কিন্তু কেৱল মাত্ৰ নিৰ্দিষ্ট এটা ধৰ্মৰ প্ৰতি তেওঁ প্ৰেম বেছি আৰু সেই ধৰ্মটো কথা ক'লে তেওঁ গা জ্বলা পোৰা কৰে আৰু সেই ধৰ্মটো হৈ আমি মিয়া যদি আমি সন্দেহযুক্ত নাগৰিকক যদি সেই ধৰ্মটো খেদিবলৈ যাওঁ তেতিয়া আমি তেওঁৰ দৃষ্টিত বিজেপি এজেণ্ট হৈ পৰোঁ আৰু মাৰোৱাৰী বিহাৰীৰ বিৰুদ্ধে যেতিয়া আমি মাত মাতোঁ তেওঁৰ দৃষ্টিত আমি পিয়ৰ জাতীয়তাবাদী গতিকে এইবিলাক কথাবোৰত অসমৰ ৰাইজে বৰ্তমান সময়ত মন নিদিয়ে অসমৰ ৰাইজে গোটেই মানুহবিলাকৰ চৰিত্ৰবিলাক ইতিমধ্যে গম পাইছে আৰু আহি থকা নিৰ্বাচনত অসমৰ ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব তেওঁ যিটো ৰাইজৰ দল চলাই আছে সেইটো দলৰ প্ৰতিষ্ঠাপক মই হয় সেই দলটোৰ অৱস্থা কি হৈছে আপুনি অসমৰ ৰাইজে এতিয়া জানে দুৰ্ধৰ্ষ মানে এনেকুৱা কথা হ'ব পাৰে তেওঁ দুৰ্ধৰ্ষ তেওঁ সাহসিকতাটো ক'ত দেখাই আছে আপোনালোকে দেখিছে ধুবুৰী শালমাৰা চেঙা এইবিলাক অঞ্চলত তেওঁলোকে তেওঁৰ সাহসিকতাটো দেখাই আছে দুৰ্ধৰ্ষ বুলি কৈছে ক'ৰবাত ট্ৰেইনিং লৈ আহিলে যদিও নাজানো তেওঁৰ যিটো ধৰ্ম নিৰপেক্ষতাটো তেওঁ কেনেকুৱা নিৰপেক্ষ আপোনালোকে জানে আমি ক'ব নালাগে অসমৰ ৰাইজে দেখি আছে আমাৰ মূল কথাটো হ'ল কি আজি শিৱসাগৰ সমষ্টিত সেই বীৰত্বটো লাগিছিলে সেই সৎ সাহসটো লাগিছিলে শিৱসাগৰত কাৰণ গোটেই অসমৰ যিটো ইতিহাস সেই ইতিহাসটো আৰম্ভ হৈছে শিৱসাগৰৰ পৰা
গতিকে সৎ সাহসটো তেওঁ যদি ক'ৰবাত ট্ৰেইনিং লৈ আছে সেই সাহসিকতা আচলতে শিৱসাগৰত দেখাব লাগে, শিৱসাগৰ উন্নয়নৰ ক্ষেত্ৰত দেখাব লাগে। আজি তাৰিখত আমি তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে ইতিমধ্যে আপোনালোকে কৈ আছে যে শিৱসাগৰত শান্তি সম্প্ৰীতি বিঘ্নিত হৈছে আৰু ইতিমধ্যে ৰাইজে দেখিছে যে ইউনিছ তামুলী নামৰ এগৰাকী আপোনাৰ সমষ্টিৰ শিৱসাগৰ সমষ্টিৰ এগৰাকী দুষ্কৃতিকাৰীয়ে ইতিমধ্যে ৰাজহুৱাকৈ কৈছে যে তেওঁ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব। গতিকে আপুনি এই সমষ্টিৰ বিধায়ক হিচাপে আপোনাৰ এটা দায়িত্ব আছিলে যে প্ৰথমেই আপুনি সেইগৰাকী ব্যক্তিৰ ওপৰত এজাহাৰ দাখিল কৰিব লাগিছিলে, কিন্তু সেইটো সাহস কিন্তু আপুনি দেখুৱাবলৈ এই মুহূৰ্তলৈকে আপুনি পৰা নাই। আপোনাক কৈছোঁ এনেকুৱা ধৰণৰ বক্তব্যৰ পৰা আপুনি বিৰত থাকিব লাগে। যদিহে এনেকুৱা ধৰণে আপুনি বক্তব্য প্ৰকাশ কৰি থাকে নিশ্চিতভাৱে অনাগত সময়ত শিৱসাগৰ সমষ্টিৰ ৰাজনৈতিকভাৱে কিন্তু আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আজি এজন ব্যক্তি কেতিয়াও অকলে সংগঠন হ'ব নোৱাৰে। তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলো ৰাইজৰ সহযোগিতাত এটা সংগঠন হয়, আৰু তেওঁ কেনেকৈ অকলে সংগঠন কৰিছে আমি নাজানো, প্ৰথম কথা। আৰু দ্বিতীয় কথা যে তেওঁ যে সাহসী বুলি কৈছে, তেওঁ চুমা খোৱাত কিন্তু সাহসী, এইটো কথা কম। চুমা খোৱাত তেওঁ কম নহয়, সাহসী, এইটো সাহসিকতা বঁটা তেওঁ পাব, স্পষ্ট কথা। তৃতীয়তে তেওঁ যে ধৰ্ম নিৰপেক্ষতা বুলি কৈছে সেইটো কিন্তু মিছা কথা কৈছে। তেওঁ কিন্তু কেৱল মাত্ৰ নিৰ্দিষ্ট এটা ধৰ্মৰ প্ৰতি তেওঁ প্ৰেম বেছি, আৰু সেই ধৰ্মটো কথা ক'লে তেওঁ গা জ্বলা পোৰা কৰে। আৰু সেই ধৰ্মটো হৈ আমি যদি আমি সন্দেহযুক্ত নাগৰিকক যদি সেই ধৰ্মটো খেদিবলৈ যাওঁ তেতিয়া আমি তেওঁৰ দৃষ্টিত বিজেপি এজেণ্ট হৈ পৰোঁ, আৰু মাৰোৱাৰী বিহাৰীৰ বিৰুদ্ধে যেতিয়া আমি মাত মাতোঁ তেওঁৰ দৃষ্টিত তেতিয়া আমি পিয়ৰ জাতীয়তাবাদী। গতিকে এইবিলাক কথাবোৰত অসমৰ ৰাইজে বৰ্তমান সময়ত মন নিদিয়ে। অসমৰ ৰাইজে গোটেই মানুহবিলাকৰ চৰিত্ৰবিলাক ইতিমধ্যে গম পাইছে, আৰু আহি থকা নিৰ্বাচনত অসমৰ ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। তেওঁ যিটো ৰাইজৰ দল চলাই আছে সেইটো দলৰ প্ৰতিষ্ঠাপক মই হয়। সেই দলটোৰ অৱস্থা কি হৈছে আপুনি অসমৰ ৰাইজে এতিয়া জানে। দুৰ্ধৰ্ষ মানে এনেকুৱা কথা হ'ব পাৰে, তেওঁ দুৰ্ধৰ্ষ, তেওঁৰ সাহসিকতাটো ক'ত দেখাই আছে আপোনালোকে দেখিছে। ধুবুৰী, শালমাৰা, চেঙা এইবিলাক অঞ্চলত তেওঁলোকে তেওঁৰ সাহসিকতাটো দেখাই আছে। দুৰ্ধৰ্ষ বুলি কৈছে, ক'ৰবাত ট্ৰেইনিং লৈ আহিলে যদিও নাজানো। তেওঁৰ যিটো ধৰ্ম নিৰপেক্ষতাটো তেওঁ কেনেকুৱা নিৰপেক্ষ আপোনালোকে জানে, আমি ক'ব নালাগে, অসমৰ ৰাইজে দেখি আছে। আমাৰ মূল কথাটো হ'ল কি, আজি শিৱসাগৰ সমষ্টিত সেই বীৰত্বটো লাগিছিলে, সেই সৎ সাহসটো লাগিছিলে শিৱসাগৰ। কাৰণ গোটেই অসমৰ যিটো ইতিহাস, সেই ইতিহাসটো আৰম্ভ হৈছে শিৱসাগৰৰ পৰা। গতিকে সৎ সাহসটো তেওঁ যদি ক'ৰবাত ট্ৰেইনিং লৈ আছে সেই সাহসিকতা আচলতে শিৱসাগৰত দেখাব লাগে, শিৱসাগৰ উন্নয়নৰ ক্ষেত্ৰত দেখাব লাগে। আজি তাৰিখত আমি তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে ইতিমধ্যে আপোনালোকে কৈ আছে যে শিৱসাগৰত শান্তি সম্প্ৰীতি বিঘ্নিত হৈছে আৰু ইতিমধ্যে ৰাইজে দেখিছে যে ইউনিছ তামুলী নামৰ এগৰাকী আপোনাৰ সমষ্টিৰ শিৱসাগৰ সমষ্টিৰ এগৰাকী দুষ্কৃতিকাৰীয়ে ইতিমধ্যে ৰাজহুৱাকৈ কৈছে যে তেওঁ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব। গতিকে আপুনি এই সমষ্টিৰ বিধায়ক হিচাপে আপোনাৰ এটা দায়িত্ব আছিলে যে প্ৰথমেই আপুনি সেইগৰাকী ব্যক্তিৰ ওপৰত এজাহাৰ দাখিল কৰিব লাগিছিলে, কিন্তু সেইটো সাহস কিন্তু আপুনি দেখুৱাবলৈ এই মুহূৰ্তলৈকে আপুনি পৰা নাই। আপোনাক কৈছোঁ এনেকুৱা ধৰণৰ বক্তব্যৰ পৰা আপুনি বিৰত থাকিব লাগে। যদিহে এনেকুৱা ধৰণে আপুনি বক্তব্য প্ৰকাশ কৰি থাকে নিশ্চিতভাৱে অনাগত সময়ত শিৱসাগৰ সমষ্টিৰ ৰাজনৈতিকভাৱে কিন্তু আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আজি তাৰিখত আমি তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে ইতিমধ্যে আপোনালোকে কৈ আছে যে শিৱসাগৰত শান্তি সম্প্ৰীতি বিঘ্নিত হৈছে আৰু ইতিমধ্যে ৰাইজে দেখিছে যে ইউনিছ তামুলী নামৰ এগৰাকী আপোনাৰ সমষ্টিৰ শিৱসাগৰ সমষ্টিৰ এগৰাকী দুষ্কৃতিকাৰীয়ে ইতিমধ্যে ৰাজহুৱাকৈ কৈছে যে তেওঁ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব। গতিকে আপুনি এই সমষ্টিৰ বিধায়ক হিচাপে আপোনাৰ এটা দায়িত্ব আছিলে যে প্ৰথমেই আপুনি সেইগৰাকী ব্যক্তিৰ ওপৰত এজাহাৰ দাখিল কৰিব লাগিছিলে, কিন্তু সেইটো সাহস কিন্তু আপুনি দেখুৱাবলৈ এই মুহূৰ্তলৈকে আপুনি পৰা নাই। আপোনাক কৈছোঁ এনেকুৱা ধৰণৰ বক্তব্যৰ পৰা আপুনি বিৰত থাকিব লাগে। যদিহে এনেকুৱা ধৰণে আপুনি বক্তব্য প্ৰকাশ কৰি থাকে নিশ্চিতভাৱে অনাগত সময়ত শিৱসাগৰ সমষ্টিৰ ৰাজনৈতিকভাৱে কিন্তু আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আজি তাৰিখ এজন ব্যক্তি কেতিয়াও অকলে সংগঠন হ'ব নোৱাৰে। তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলো ৰাইজৰ সহযোগিতাত এটা সংগঠন হয়, আৰু তেওঁ কেনেকৈ অকলে সংগঠন কৰিছে আমি নাজানো, প্ৰথম কথা। আৰু দ্বিতীয় কথা যে তেওঁ যে সাহসী বুলি কৈছে, তেওঁ চুমা খোৱাত কিন্তু সাহসী, এইটো কথা কম। চুমা খোৱাত তেওঁ কম নহয়, সাহসী, এইটো সাহসিকতা বঁটা তেওঁ পাব, স্পষ্ট কথা। তৃতীয়তে তেওঁ যে ধৰ্ম নিৰপেক্ষতা বুলি কৈছে সেইটো কিন্তু মিছা কথা কৈছে। তেওঁ কিন্তু কেৱল মাত্ৰ নিৰ্দিষ্ট এটা ধৰ্মৰ প্ৰতি তেওঁ প্ৰেম বেছি, আৰু সেই ধৰ্মটো কথা ক'লে তেওঁ গা জ্বলা পোৰা কৰে। আৰু সেই ধৰ্মটো হৈ আমি যদি আমি সন্দেহযুক্ত নাগৰিকক যদি সেই ধৰ্মটো খেদিবলৈ যাওঁ তেতিয়া আমি তেওঁৰ দৃষ্টিত বিজেপি এজেণ্ট হৈ পৰোঁ।